এটা বস্তু মনত আছেনে মই কোন সময়ত জন্ম হৈছিলোঁ সময়টো কি মনত আছে নেকি ৰাতিপুৱা কিমান সময় 3:30 বজাত তেতিয়া আপুনি কি কৰি আছিলে মানে কিবা কামত আছিলে নে শুই আছিলে তেতিয়া ঢেঁকীহাল এখন আছিল আমাৰ ঘৰটো না ঢেঁকীহাল ঢেঁকীহাল তাতে আকৌ সেয়া বিনন্দ গোপাল ঠাকুৰ বা সেয়া শালবাহী দেউতাই তাৰপিছত তাৰপৰা আহি যাব মোক খুৱাই বুৱাই ককাই দিয়ে নে দেউতাই দেউতা ককাই আপোনাক খুৱাই বুৱাই দুয়োটাই কৰে দুয়োটাই কাম কৰে ন মিলা হাজাৰ পঠিয়াব মিলা হাজাৰকে দেউতা আৰু হেৰিয়ে আপোনাৰ যেতিয়া মোৰ পেটত মই আছিলো তেতিয়া ককাইদেউৰ দেউতাই মিলা হাজাৰকে কামখিনি কৰে কৰি তাৰপিছত কি কৰে তাৰপিছত খেতিলৈ গুচি যায় কি খেতি কৰে তেতিয়া শালি খেতিটোৱে তাৰপিছত হেৰি তাৰপিছত মই জন্ম কেতিয়া হলো কোন সময়ত হলো ৰাতিপুৱা 3:30 হয়নে পুৱতি নিশা পুৱালে আৰু তেতিয়া 3:30 4টামান বজাত ন লক্ষী 3টা বজাত ন ভগৱান ঠিক আছে এই হওক কেনেকুৱাকে যায় ভগৱানে জানা আৰু শুনকচোন এটা কথা মোক কৈ দিয়কচোন তাৰপিছত মই যে জন্ম হৈছিলো কি হেৰি ঢেঁকীহালত হৈছিলো নি কি কৰি আছিলে কিটো কৰিছিলে শুইছিলে ক'ত হৈছিলে ঢেঁকীহালতে হা কি আমাৰ ঘৰে নাছিলে নি তেতিয়া সেইকাৰণে মাটিত শুই আছিলে হা মাটিত ঢেঁকীহালতে শুই আছিলে তাৰপিছত মই ঢেঁকীহালতে জন্ম হৈছো ঢেঁকীহালত